নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ এটি ডাঙৰ খবৰ। আজি 8 জুলাই তাৰিখে ধুবুৰী চাপৰত যি উচ্ছেদ অভিযান হৈ গ'ল আৰু ৰাইজে ইয়াৰ কি প্ৰতিক্ৰিয়া জনালে সেই সম্পৰ্কে মই তোমালোকক ভিডিঅ' সহকাৰে দেখুৱাবলৈ বিচাৰিছোঁ। আৰু লগতে 10 জুলাই তাৰিখে গোৱালপাৰাত যি উচ্ছেদ অভিযান কৰিব সেই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কি ক'লে সেই সম্পৰ্কে তোমালোকক ভিডিঅ' সহকাৰে দেখুৱাবলৈ লৈছোঁ। তাৰ আগতে যদি তোমালোকে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে দয়া কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চাই লওক এইখন চাপৰৰ দৃশ্য, কেনেদৰে ঘৰ বাৰী ধ্বংস কৰিছে এই বুলডোজাৰবিলাকে। চাই লওক এই কেনেকুৱা ধৰণৰ প্ৰতিৰক্ষা বিভাগ শাৰী শাৰীকৈ থিয় দি পহৰা দি আছে পুলিচৰ মানুহবিলাকে। এতিয়া তোমালোকে দেখিবলৈ নিশ্চয় পাইছে অখিল গগৈ এই অভিযানত উপস্থিত হৈছিল আৰু ৰাইজক সান্তনা দি আছে। বহুতো মানুহে কান্দোনত ভাঙি পৰিছে। মুখ্যমন্ত্ৰীৰ বক্তব্য শুনক। চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে। গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব। 90% ৰাইজে নিজে আঁতৰি গৈছে। বাকী 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে। অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে, আমাৰ এটা নিজস্ব ৰাজনীতি আছে। আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয়। সেইটো তেওঁৰ আদৰ্শ। আমি আমাৰ লাইনত থাকিম, তেওঁৰ লাইনত থাকক। কংগ্ৰেছটো ক'তোৱে নাই। এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে, কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে, যাতে ৰাইজৰ কামত ই ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল, অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছোঁ। অখিল এতিয়া চোৱা ৰাইজসকলে কেনেদৰে প্ৰতিবাদ কৰি আছে। কেইখনমান বুলডোজাৰত আঘাত কৰিছে, শিল পাথৰেৰে আঘাত কৰি কেনেদৰে বুলডোজাৰবিলাক ভাঙি পেলাইছে। অখিল গগৈয়ে ঘটনাটোত উপস্থিত হৈ কি ক'লে তোমালোকে মনোযোগেৰে শুনক। কাৰণ ভাৰতৰ জনতা, অসমৰ ৰাইজ, অসমৰ ভোটাৰসকলক যি এতিয়া আপোনালোকে শুনিছিলে মোক কৈ আছিলে যে আমি 60 বছৰ আছোঁ ইয়াতে, 60 বছৰ আছোঁ কান্দি কান্দি কৈ আছিলে যে আমি 60 বছৰ আছোঁ, গতিকে আমাক ইয়াত থাকিবলৈ দিয়ক। কৈছে যে চৰকাৰক যদি মাটি লাগে আমি মাটি দিম, কিন্তু এনেকৈ আমাক অত্যাচাৰ কৰিব নালাগে। এই গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 3টা ষ্টে অৰ্ডাৰ দিছে যে এতিয়া উচ্ছেদ কৰিব নালাগে। তাৰ পাছতো বেআইনীভাৱে এই উচ্ছেদ চলাইছে। এইটো অকল সংখ্যালঘুৰ ওপৰত একদম দাদাগিৰি। এইটো সংখ্যালঘুৰ বিৰুদ্ধে এটা শত্ৰুতা, তাৰ বাহিৰে আন একো নহয়। সেইকাৰণে এই সময়ত ৰাইজৰ বিপদৰ সময়ত মই এটা খবৰ ল'বলৈ আহিছোঁ। ৰাইজকো এটা কথা কৈ দিছোঁ, মই খবৰ ল'বলৈ আহিছোঁ, কোনেও গণ্ডগোল কৰিব নোৱাৰিব। মই ধুনীয়াকৈ
কথাখিনি পাতি দিম। ইতিমধ্যে মই ডিচিক কৈ দিছোঁ আৰু ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছোঁ। চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছোঁ যে আপুনি